পাৰ্টিটো সন্তুষ্ট অসন্তুষ্ট ঢেৰ থাকে। মোৰ নিউজ যিটো ওলাইছে, মোৰ এগৰাকী সাংবাদিক বন্ধুৰ লগত কথা হৈছিল যে ২৬-ৰ কিবা চিন্তা চৰ্চা নেকি আছে নেকি। মই কৈছোঁ নিশ্চিতভাৱে আছে। এইবাৰ মই ২০২৬-ত মই নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কাৰণে মই প্ৰস্তুতি আৰম্ভ কৰিছোঁ। আৰু সেই হিচাপে মই দলত প্ৰাৰ্থীটো বিচাৰিম। যদি দলে প্ৰাৰ্থীটো নিদিয়ে তেতিয়াহ'লে মই নিজৰ ব্যৱস্থাৰে নিৰ্বাচনত অৱতীৰ্ণ হ'ম। সেই মুহূৰ্তত যদি দল এৰিব লগা হয় তেতিয়া দল এৰিব লাগিব। আৰু দলটো মই এৰিবলৈ এই মুহূৰ্তত এইকাৰণে কোৱা নাই, মানে নেৰিম, কাৰণ দলটো মই বনাইছোঁ ন ঢেকীয়াজুলিত। বহুত কাৰ্যকৰ্তা মই নিৰ্মাণ কৰিছোঁ। আজি এই নিৰ্মাণ কৰা কাৰ্যকৰ্তাসকলে বহুতে মোৰ লগত এতিয়া যোগাযোগত আছে, অসন্তুষ্টতা অৱস্থাত আছে। আৰু আজিৰ তাৰিখত এনেকুৱা হৈ গৈছে, যিটো চলি আছে আমাৰ জনপ্ৰতিনিধিসকলে, এনেকুৱা ধৰণে চলিলে পাৰ্টিটো নচলিব। আজি চাওক, দুই এজন মানে আমাৰ ৰাজ্যিক নেতৃত্বই কয় যে আমাৰ ২ এজন কাৰ্যকৰ্তা ওলাই গ'লে বহুত মানে হাজাৰ হাজাৰ এশ লাইন হাজাৰ হাজাৰ মানুহ লাইন ধৰি আছে। এটা কথা মই কওঁ, পিৰামিড, এই যে যিটো পিক থাকে নহয়, পিৰামিডৰ যিটো পিক থাকে, এই তলৰ পিলাৰ নোহোৱাকৈ পিক হ'ব নোৱাৰে। গতিকে এই কথাটো অনুধাৱন কৰা উচিত আছে যে আমাৰ ৰাজ্যিক নেতৃত্বই, যে তলৰ যিসকল কাৰ্যকৰ্তাই যে ইমান দিন কাম কৰি আজি পাৰ্টিটো আজি পিৰামিডৰ আকাৰ বনাইছে, এই কাৰ্যকৰ্তাই এজন দুজনকৈ যেতিয়া খহিব পিলাৰ, তেতিয়াহ'লে সেই পিৰামিড নাথাকে। গতিকে এই কথাটো আমাৰ ৰাজ্যিক নেতৃত্বই উচিত বা ভাবাটো উচিত। আৰু এটা কথা মই এইকাৰণে কৈছোঁ যে আমি এই কথাবিলাক আমি অলপ গুৰুত্ব দিব লাগে। আমাৰ বহুত কাৰ্যকৰ্তা এতিয়া অসন্তুষ্ট অৱস্থাত আছে। কিয় আছে মই নাজানো। ইয়াত বিশ্লেষণ কৰিব লাগে, আলোচনা পৰ্যালোচনা কৰিব লাগে। এতিয়া মোৰ কথাটো কৈছে যে মোক চাওক, মই দল ত্যাগৰ কথাটো উলিয়াইছে। চাওক, মই দল কোন সময়ত এৰিম, মই সেই সময়ত এৰিম যদি মই প্ৰাৰ্থীটো নিদিওঁ। কাৰণ মোক বহুবাৰ প্ৰাৰ্থী মোক ইয়াত আগবঢ়াইছে ২০১১ চনত। মই প্ৰাৰ্থীটো আগবঢ়াই মই যথেষ্ট সংখ্যক ইয়াত মই ভোট পাইছোঁ। সেই সময়ত ৰাজ্যিক নেতৃত্বই কৈছিলে যিসকলে ২০,০০০ ভোটকৈ বেছি পোৱা মানুহ আমি ৰিপিট আমাক প্ৰাৰ্থীটো দিয়া হ'ব। কিন্তু ২০১৬ত মোক প্ৰাৰ্থীটো নিদিলে। দিলে আমাৰ মাননীয় অশোক সিংহাল মন্ত্ৰী ডাঙৰীয়াক দিছে, আজি ইয়াত বিধায়ক হৈ আছে। মই এটা কথা আপোনালোকক কৈছোঁ, ঢেকীয়াজুলি হৈছে শ্বহীদ নগৰী হয়। ইয়াত আমাৰ খিলঞ্জীয়া মানুহৰ প্ৰাণ আহুতি আমাৰ স্বাধীন অসম কৰাৰ ইয়াত কৰিছে। গতিকে এনেকুৱা এখন সমষ্টি য'ত গৰিমা আছে, এই সমষ্টিত আমি অখিলঞ্জীয়া বিধায়ক মই জনপ্ৰতিনিধি মই কাম নকৰোঁ। চিধা কথা। মই এটা কথা কৈছোঁ যে মোক দলে ২বাৰকৈ মোক প্ৰাৰ্থীত্ব প্ৰদান নাই কৰা, মই আক্ষেপ কৰা নাই। কিন্তু আমাৰো এটা সময় থাকে, মোৰো এটা ৰাইজৰ সেৱা কৰাৰ কাৰণে স্পৃহা থাকে। ৰাইজে মোক বিচাৰে, জনসাধাৰণে মোক বিচাৰে, কিন্তু দলীয় নেতৃত্ব দিয়া নাই। মই জানো, কাৰণ আমাৰ নিচিনা মানুহ, মই এটা চাহ জনগোষ্ঠী আদিবাসী একেবাৰে পিছপৰা সমাজৰ পৰা মই আহোঁ ন। সেইকাৰণে এই জনগোষ্ঠীটোকে সকলো পাৰ্টি তেনেকুৱা বিতৰে কৰি আহিছে। এইবিলাক দেখিবলৈ পোৱা যায় ন। আপোনালোকে নিজে দেখিব কেইজন আমাৰ বিধায়ক আছে, আমাৰ বৰ্তমান চৰকাৰ চলি আছে, কেইজন আমাৰ মানে নিকায় নিগম আমাৰ মানুহ চেয়াৰমেন আছে, মানে মই যিটো কমিউনিটিৰ পৰা বিলং কৰোঁ। নাই দিয়া, নিদিয়ে। ভাল সময়ত আমাৰ মানুহ নিদিয়ে, বেয়া সময়তে আমাক দিব প্ৰাৰ্থীটো। এইটোতো সকলো পাৰ্টিতে সেই ব্যৱস্থা আছে। গতিকে মই সেইকাৰণে কৈছোঁ, এতিয়াও ৰাজ্যিক নেতৃত্ব, কেন্দ্ৰীয় নেতৃত্বে এই বিষয়বিলাকত অলপমান গুৰুত্ব দিব লাগে। তেতিয়াহে আমাৰ পাৰ্টিটো সমানভাৱে ৰাইজৰ জনসমাগত ভাল হৈ থাকিব। নহ'লে আৰু কি হৈ থাকিব? নহ'লে আজি মোৰ নিচিনা কথা কৈছোঁ, মোৰ অলপমান অসন্তুষ্ট আছে, নিশ্চিত থাকিব। আমি যি ধৰণে এতিয়া মোক জিলা সভাপতিৰ পৰা মোক ২০২১ চনত মই জিলা সভাপতি আছিলোঁ, তাৰপিছত মোক জিলা সভাপতি আঁতৰাই দিছে। কিয় আঁতৰাইছে? মোৰ কি গুৰুতৰ অভিযোগ আছিলে? আৰু সেই সময়ত গোটেই অসমত জিলা সভাপতিটো পৰিৱৰ্তন কৰা নাছিল যে মোকো পৰিৱৰ্তন কৰিব লগা হ'ল। মোৰ কোনো অভিযোগ নোহোৱাকৈ মোক কিয় জিলা সভাপতি অপৰায়? অশোক সিংহালৰ মোৰ ভাল নোহোৱাৰ কাৰণে নেকি? অশোক সিংহালে কি কাম কৰিছে ইয়াত ঢেকীয়াজুলি সমষ্টিত? কওক। ডেফিনেটলি কোনোবাই কাৰ্যকৰ্তাই মোৰ লগত ফটো উঠিলে, কোনোবাই কাৰ্যকৰ্তাই মোৰ লগত ঘূৰিলে থেট্ৰিং আহে, বিধায়কৰ পৰা মন্ত্ৰীৰ ফালৰ পৰা থেট্ৰিং আহে, তেওঁৰ লগত নুঘূৰিব। তেওঁ কোন হয়? মই ইয়াত ভাৰতীয় জনতা পাৰ্টি ইয়াত মই নিৰ্মাণ কৰিছোঁ। ঢেকীয়াজুলিত যদি কোনোবাই একে আখৰে যদি কওক যে বাটা চোৰাং নাই কৰা বুলি, তেতিয়াহ'লে মই আজিয়ে ভাৰতীয় জনতা পাৰ্টি এৰি দিম। কওক নাই কৰা বুলি। মই কৰিছোঁ। কি কাৰণত আজি সেই মানুহবিলাক মোৰ লগত চেম্পিটি আছে, মোৰ লগত থাকিব পাৰে, ঘূৰিব পাৰে, পাৰ্টিৰহে কাম কৰি যায়, তাত আকৌ বেয়া পাব লগা কি বিষয় আছে? অশোক সিংহাল ডাঙৰীয়া তেওঁ কি হয়? ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী বহিষ্কৃত নেতা হয়। এতিয়া ২০১১ চনত নিৰ্দলীয় প্ৰাৰ্থী হৈছে, প্ৰাৰ্থীত্ব প্ৰদান কৰিছিল পশ্চিম গুৱাহাটীৰ পৰা। তাৰপিছত বিজেপিৰ নামত ব্ৰহ্মপুত্ৰ পাৰত সেই বিজেপিৰ স্বাৰ্থও পাতিছে, চুলি খুৰাইছে। বিজেপিয়ে সম্পূৰ্ণ ২০১৬ চনত তাক ইলিগেলভাৱে প্ৰাৰ্থীত্ব প্ৰদান কৰিছে। এতিয়া ৬ বছৰৰ কাৰণে বহিষ্কাৰ হৈছিলে। কি কাৰণত ৬ বছৰ কমপ্লেইন নোহোৱাকৈ প্ৰাৰ্থীটো দিছিলে? এইবিলাক কথা আমাক ক'লে নহ'ব। ৰাজ্যিক নেতৃত্বে মোৰ পৰা আজি মই এই কথাখিনি আপোনালোকৰ সন্মুখত কৈছোঁ, ক'ব পাৰে যে মোক বিহিত ব্যৱস্থা ল'ব পাৰে, তেওঁলোকৰ হাতত কৰ্তৃত্ব আছে। কিন্তু এটা কথা, এতিয়া কাৰ্যকৰ্তা নিৰ্মাণ কৰিবলৈ এজন মানুহৰ ঘৰৰ পৰা উলিয়াই আনিবৰ কাৰণে কিমান কষ্ট হয় সেইটো মই জানো। তেনেকুৱা আমাৰ বহুত ছিনিয়ৰ মানুহবিলাকে জানে, যিবিলাকে পাৰ্টিৰ কাৰণে শ্ৰম ত্যাগ কৰিছে। গতিকে সেইকাৰণে কথা কৈছোঁ, এতিয়াও সময় আছে, এইখিনি ভালকৈ কৰক। সেইকাৰণে কৈছোঁ, এগৰাকী বহিষ্কৃত নেতা আজি মন্ত্ৰী হৈছে, আজি কেবিনেট মন্ত্ৰী হৈ গৈছে, আজি গোটেই সমষ্টি আজি পুনৰ্নিৰ্ধাৰণৰ দায়িত্ব তেওঁক দিছে। ঠিক আছে, মোৰ ক'ব লগা একো নাই। কিন্তু তেওঁ কি কৰিছে? মই যি সময়ত জিলা সভাপতি আছিলোঁ, তেতিয়া সমষ্টি পুনৰ্নিৰ্ধাৰণৰ কাম আৰম্ভ হৈছে। কিন্তু মোকতো তেওঁ আজি অন্ধকাৰত ৰাখি শোণিতপুৰ জিলা সমষ্টি যিমান সমষ্টি পুনৰ্নিৰ্ধাৰণ কাম কৰিছে মোকতো অন্ধকাৰত ৰাখিছে। মোক কেলৈ পৰামৰ্শ বা মোক বৈঠকত মাতা নাই? মই জানো অসমৰ সকলো জিলা সভাপতিয়ে সেই বৈঠকত আছে, মোক কিয় কাৰণ অন্ধকাৰত ৰাখি পেলাই এই কাম কৰিছে।
ঢেকীয়াজুলি সমষ্টি কেনেকুৱা বনাইছে আপোনালোকে চাব। যিবিলাক সমষ্টি কাটি পেলাই বনাইছে, এতিয়া যিবিলাক বৰচলা সমষ্টিৰ মানুহ, এতিয়া আমি এতিয়া বৰচলা সমষ্টিত মোৰ ঘৰটো পৰিছে, এতিয়া মই যদি বৰচলা সমষ্টি যদি বিচাৰি যাওঁ তেতিয়াহ'লে মই ঢেকীয়াজুলি সমষ্টি ছেটেলাইট হিচাপে যাব লাগিব। ঢেকীয়াজুলি ছেটেলাইট হিচাপে যাব লাগিব। এয়া সম্পূৰ্ণ এই সমষ্টি নিৰ্ধাৰণৰ কাম সম্পূৰ্ণ ব্যক্তিগত স্বাৰ্থত বনাইছে। যিসকল বিধায়ক মন্ত্ৰী আছে তেওঁলোকৰ নিজৰ নিজৰ আসন সদায় থাকক, ঠিক হৈ থাকক, সেইধৰণে বনাইছে। এই ধৰণে নচলিব নহয়। আজি ঢেকীয়াজুলি সমষ্টিৰ পৰা চামগুৰি বাগানত যিকেইটা লাইন যিকেইটা বুথ কাটিছে, সেইকেইটা বুথ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ বিপৰীতে ভোট দিয়াৰ কাৰণেতো কাটি উলিয়াই দিছে, বৰচলাত ভৰিয়াই দিছে। মনমোহনী চাহ বাগিচা ভোট আচলতে এই চাহ জনজাতিৰ বা চাহ জনগোষ্ঠীৰ পৰা কোনো এজন নেতা বিধায়ক হিচাপে নিৰ্বাচিত নোহোৱাৰ কাৰণে এই খেলটো খেলা হৈছে। ডেফিনেটলি বৈঠকত আলোচনাত নামাতে। মইতো জিলা সভাপতি আছিলোঁ, চব জিলা সভাপতিকতো সেই সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়ত মাতিছিলে, বহিছে, আলোচনা হৈছে, চব জিলাত হৈছে। মোক কেলৈ বাহিৰে আঁতৰাই ৰাখিছে? কি কাৰণ আঁতৰাই ৰাখিছে? মই আগতে মুখ খোলা নাই, এতিয়া মুখ খুলিছে এইকাৰণে, কাৰণ আগমুহূৰ্তত আমাৰ সেই সময়ত যিবিলাক হৈছে আমাৰ লোকসভাৰ নিৰ্বাচন আছিলে, গতিকে মই বিতৰ্কত আহিব খোজা নাছিলোঁ। এতিয়া মই ক'ম, আৰু মোৰ অধিকাৰ আছে এই পাৰ্টিত কথা কোৱাৰ। মই পাৰ্টিটো বনাইছোঁ, নিৰ্মাণ কৰিছোঁ, মোৰ অধিকাৰ আছে, চিধা কথা। এতিয়া চাওক, মই একো নাই, মোক প্ৰাৰ্থিত্ব 26ত যদি নিদিয়ে, কাৰণ মোৰ অধিকাৰ আছে, মোৰ পাব লগা প্ৰাপ্য অধিকাৰ হয়। কওক মোৰ কি নাই, কি বেজ নাই ইয়াত? ঢেকীয়াজুলি সমষ্টিৰ পৰা যে আপুনি ইলেকশ্যনত প্ৰাৰ্থিত্ব হ'ব নোৱাৰে, কি বেজ আছে? মোক 2021 চনত ৰাঙাপাৰা বিধানসভা সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াই হ'ব লাগে বুলি মোক কৈছিলে, মোক তাত কাম কৰিবলৈ দায়িত্ব দিছিলে, মই গৈছিলোঁ। লাষ্ট মনত মোক কৈ দিলে তাত লোকেল ইছ্যু আছে। আৰে হোৱাট ইজ দ্য মেটাৰ লোকেল ইছ্যু? অশোক সিংহালৰ কাৰণে এইটো লোকেল ইছ্যু নহয়। অশোক সিংহাল গুৱাহাটীৰ পৰা আহি ঢেকীয়াজুলিত আহি পেলাই ইয়াত MLA খেলিছে, তো লোকেল ইছ্যু নহয়। তো কোন চাহ হয়? মই এটা কথা কৈ দিছোঁ, অখিলেঞ্জীয়াৰ নেতৃত্বত মই ঢেকীয়াজুলিত আমি নামানো, ৰাইজেও নামানে। মোক বহুত ৰাইজে কয় নহয়, এই কথা মই আপোনালোকক জনালোঁ, ইমানেই কথা।